নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ কেজিটি বাৰ কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তি দিব 4,000 টকা। লগতে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ এই লিষ্টত নাম থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা। কেনেকৈ চাব এই লিষ্টখনত নাম আছে নে নাই সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰোঁ ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 21 নম্বৰ কিস্তি কেজিটি বাৰ কোনে কোনে লাভ কৰিব। লগতে PM কিষাণ যোজনাৰ কাৰণে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। আৰু এইখন লিষ্টত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব 4,000 টকা। গতিকে PM কিষাণ যোজনাৰ নতুন লিষ্টখনত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব নিজৰ মোবাইলতে নতুন এটা আপডেট আহিছে পোনপ্ৰথমতে চাই লওক। বন্ধুসকল আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰ অপেন কৰি pmkisan.government.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা অফিচিয়েল ৱেবছাইট আহিব আৰু তাৰ ওপৰত চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা এটা পেজ আহিব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰক। আৰু তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি 2 আগষ্ট তাৰিখে দিছিলে। আৰু তলত চাওক EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ যোজনাৰ যিসকল ফাৰ্মাৰ আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা ফাৰ্মাৰবিলাক EKYC কৰাটো বাধ্যতামূলক। তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক EKYCৰ অপশ্যন আছে বা আপোনালোকে মোবাইল নম্বৰ আপডেট দিব পাৰিব। আপোনালোকৰ ষ্টেটাছসমূহ কি হৈ আছে কেনেকৈ চাব তাতে আপোনালোকে ক্লিক কৰিলে জানিব পাৰিব। লগতে বেনিফিচিয়াৰী লিষ্ট যিহেতু নতুন এখন লিষ্ট আহিছে চিম্পলি বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াতে চাওক চিলেক্ট কৰিব দিছে আপোনালোকক পোনপ্ৰথমতে ষ্টেট। যিহেতু আমালোকে অসমৰ হয় গতিকে আছামৰ ওপৰত এবাৰ আপোনালোকে চিম্পলি ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট আহি যাব। যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেই ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াতে আছে যোনটো হয় আপোনালোকে সেইটো ক্লিক কৰিব। মই উদাহৰণস্বৰূপে এটা দেখুৱাই দিছোঁ। লগতে আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট যোনটো হয় আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত লাষ্টত আহিছে আপোনালোকৰ ভিলেজ। আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকৰ নিজৰ ভিলেজটো আপোনালোকে বাছনি কৰি আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে গেট ৰিপৰ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাই যাব। আৰু ইয়াতে চাব পাৰিব যে এইখন লিষ্টত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদি এইখিনিত আপোনালোকৰ নামসমূহ নাহে তেনেহ'লেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ তলত স্ক্ৰল ডাউন কৰাৰ পিছত 1 2 3 বা নেক্সট এনেকুৱা অপশ্যন দেখিবলৈ পাব। আপোনালোকে চিম্পলি এনেকৈ ক্লিক কৰি আপোনালোকৰ যোনটো নাম হয় আপোনালোকে নিজে চাব পাৰিব। আৰু যদি এইখন লিষ্টত আপোনালোকৰ নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 21 নম্বৰ কিস্তিখন একদম চিয়'ৰ লাভ কৰিবই। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যিসকল কৃষকৰ এই লিষ্টখনত নাম থাকিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। লগতে বন্ধুসকল 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে অকল লিষ্টখনত নাম থাকিলেও নহ'ব। তাৰ বাবে আপোনালোকে কেইবাটাও কাম কৰিব লাগিব। যেনেকৈ হৈছে পোনপ্ৰথমতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। বহু কৃষকে এতিয়াও DBD লিংক নাই যাৰ বাবে চৰকাৰে টকাটো পঠিয়াই দিয়ে কিন্তু তেওঁলোকৰ বেংক একাউণ্টলৈ নাযায়। এই টকাটো হোল্ড হৈ থাকে। গতিকে বন্ধুসকল যদি আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হৈছে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰাখক। আৰু লিংক কৰাৰ পিছত যদি পূৰ্বৰ কিস্তিৰ ধনসমূহ লেট হৈ আছে যদি দুটাকৈ লেট থাকে তেনেহ'লে 4,000 টকা লাভ কৰিব। যদি তিনিটা লেট থাকে তেনেহ'লে লাভ কৰিব 6,000 টকা। লগতে বন্ধুসকল বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ যদি বেংকত অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিখন সোমাব। লগতে বন্ধুসকল মন কৰিবলগীয়া কথাটো হ'ল যে অকল বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিলেও নহ'ব আপোনালোকে EKYCও কৰিব লাগিব। EKYC মোবাইলত কৰিবলৈ অলপ দিগদাৰ হ'ব বা বায়'মেট্ৰিক আপডেট দিবলৈ অকণমান দিগদাৰ হ'ব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে এই বিশেষ কামখিনি কৰি লওক। যিহেতু সময় মাত্ৰ বিশেষ কম আছে কাৰণ দীপাৱলীৰ আগে আগে বা দীপাৱলীৰ পিছতে আপোনালোকে 21 নম্বৰ কিস্তিখন লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই কিন্তু চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি ঘোষণা কৰিছে যে EKYC কৰক বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। হঠাৎ কোনোবা দিন চৰকাৰে এই ডেটটো ঘোষণা কৰিব PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধনৰ তাৰিখ। গতিকে বন্ধুসকল আপোনালোকে এই বিশেষ কামকেইটা কৰি লওক আৰু আহিবলগীয়া 21 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদিহে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।